বেৰিষ্টাৰ হৈ প্ৰথমবাৰৰ বাবে অসমত উপস্থিত ইলিয়াছ হুছেইন আনছাৰী। অসমত উপস্থিত হৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধা জ্ঞাপন বেৰিষ্টাৰ আনছাৰীৰ। 2024 চনত লণ্ডন বেৰিষ্টাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ সুসন্তান বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰী প্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহ আৰু জুবিন ক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। আমি সকলোৱে মৰ্মাহত। जुबिन दा इज़ यूनिक, बेमिसाल और लाजवाब है। सिर्फ आसाम की नहीं, पूरा आसाम के साथ पूरी हिंदुस्तान, पूरी दुनिया उनको पहचानते हैं। वाकई मैं जितिया 2016-17 when I was a student of BLLB in USTM, so I meet him. তাতে আছিলে। বেৰিষ্টাৰ গৰাকীয়ে জনালে জুবিন গাৰ্গৰ সৈতে লণ্ডনৰ সম্পৰ্কৰ কথা। জুবিন গাৰ্গৰ বিষয়ে জানিব বিচাৰে লণ্ডনবাসীয়ে। মিয়া মানুষ বর্তমান মিয়া মানুষ নাই, মিয়া মানুষ বর্তমান ব্যারিস্টার অদর্শে ডক্টর অদর্শে। ভিডিওটা যিমান পারে শেয়ার করে দেয়।